প্ৰায়বোৰ যুৱক চাকৰি আৰু কিছুমানক ব্যৱসায়ৰ কাৰণে আগ্ৰহী হোৱা দেখা পোৱা যায়। কিন্তু দুই এজন এনেকুৱা যুৱকো আছে যিয়ে চাকৰি বা ব্যৱসায়ৰ প্ৰতি আগ্ৰহী নহয়। হয়, ঠিকেই শুনিছে। এইজন যুৱকৰ নাম ৰুদ্ৰ ৰাণা প্ৰতাপ। যথেষ্ট অভিনয় জগতৰ প্ৰতি আগ্ৰহী যুৱকজন। ধন্য সেই মাতৃ, ধন্য সেই পিতৃ। অভিনয় জগতত তেওঁ মা কুসুম নামৰ মিনি থিয়েটাৰখনত কাম কৰে। লগতে তেওঁ যদিও প্ৰকাশ কৰা নাই, তেওঁ এটা ৰাজনৈতিক দলতো সক্ৰিয়ভাৱে জড়িত হৈ থকা দেখা পোৱা গৈছে। এই যুৱকজনৰ ঘৰ নলবাৰী জিলাৰ বেলখৰ গাঁৱৰ। তেওঁ ডক্টৰ সৰলা ভূঞা ৰচিত আৰু অমিয় কুমাৰ ভৰালী দেৱৰ পৰিচালিত নাট অজানিতে হেৰাল কিয় নাটকখনতো হিৰোৰ অভিনয় কৰা দেখা পোৱা গৈছে। সঁচাকৈয়ে চাকৰি অথবা ব্যৱসায় কৰিয়েই নহয়, শুদ্ধ পথত আন কৰ্ম কৰিও জীৱন সুন্দৰকৈ উপভোগ কৰিব পাৰি। নলবাৰীৰ পৰা সুৰদীপ বৰ্মনৰ ৰিপৰ্ট, ইছা 24x7। মোৰ নাম ৰুদ্ৰ ৰাণা প্ৰতাপ আৰু আপোনালোক সকলো চেনেলৰ সকলো দৰ্শকসকললৈ মোৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। আচলতে নাটকৰ জগতখন খুবেই মোৰ প্ৰিয় বা অভিনয়ৰ জগতখন খুবেই মোৰ প্ৰিয়। তো এনেকৈ আৰু এখন মই মিনি থিয়েটাৰ বুলি কয়, আগতে খোলা পাৰ্টি বুলি কৈছিলে। আৰু আজিৰ যিটো আপোনাৰ আজিৰ সময়ত মানে কি কয় আপডেট যিটো দিন আপডেট হৈছে মানে, তো যান্ত্ৰিকতাৰ যুগত এতিয়া মানে মিনি থিয়েটাৰ বুলি কয়। আৰু মিনি থিয়েটাৰ বুলি ক'লেও আমাৰো ভাল লাগে খুব। তাত মানে এভৰিথিং মানে টেকনিকেল আজিকালি মিনি থিয়েটাৰতো হৈছে। আমাৰ ভ্ৰাম্যমান জগত বা থিয়েটাৰত যিখিনি আমাৰ দেখা পোৱা যায় আজিকালি ইয়াতো দেখা পোৱা গৈছে। চব ভাল লাগে কৰি পেলাই। আৰু তেনেকৈ মই এতিয়া কৰি আছোঁ। এখন আমাৰ আছে এইখন আপোনাৰ মা কুসুম মিনি থিয়েটাৰ। আমাৰ বেলখৰত মোৰ ঘৰ আচলতে, মোৰ জিলা নলবাৰী, গাঁও মোৰ বেলখৰ। আৰু তাতে এখন আমাৰ নতুনকৈ খুলিছে, আপোনালোক সকলোৱে জানিব চাগে। নটসূৰ্য ফণী বঁটাপ্ৰাপ্ত জীৱেশ্বৰ ডেকাৰ সোঁৱৰণত তেখেতৰ দুই কন্যা জীয়াৰী, তেখেত দুয়ো প্ৰযোজিকা হয়, বৈজন্তী মালা আৰু বাইদেউ এজনী আছে, নামটো মই পাহৰি গ'লোঁ, অনিন্দিতা ডেকা লিখে চাগে। তো তেখেতসকলে প্ৰযোজক কৰিছে আৰু তাতে আমি এক্টিং কৰিছোঁ। খুব ভাল পৰিৱেশ। আৰু আমি য'ত পৰিৱেশন কৰিছোঁ নাটক, খুব ভাল লাগিছে। আমাৰ নাটক হৈছে আপোনাৰ ডক্টৰ সৰলা ভূঞাৰ ৰচিত অজানিতে হেৰাল কিয়, খুব সুন্দৰ নাটক এখন, অজানিতে হেৰাল কিয়। আৰু অমিয় ভৰালী দেৱৰ পৰিচালনাৰে আমি এখন কৰি আছোঁ। খুব ভাল নাটক, দৰ্শকে আঁকোৱালি লৈছে। আৰু য'ত আমি পৰিৱেশন কৰিছোঁ খুবেই আমি ভাল ৰিজাল্ট পাইছোঁ, পজিটিভ ৰিজাল্ট পাইছোঁ। আৰু তাতো মোৰ কেৰেক্টাৰটো হ'ল লিড কেৰেক্টাৰ। খুব ভাল লাগিছে কৰি, একদম খুব ভাল লাগিছে। আৰু আপোনালোকে হয়তো দেখিব ভিডিঅ'ৰ মাজত ভাইটিয়ে আপোনালোক কাটিং অকণমান দেখুৱাব। খুব ভাল লাগিছে। আৰু বাকী এইখিনিয়ে, আগলৈ আৰু এনেকৈ মৰম দি যাব, সঁহাৰি দি যাব, নিশ্চয় ভাল লাগিব। আজিৰ যুগৰ ল'ৰা হৈও আপুনি এই থিয়েটাৰৰ লগত জড়িত হৈ আছে। আপোনাক আমি এটা ৰাজনীতিৰ ৰূপতো দেখা পাওঁ মাজে মাজে, কি ক'ব এই বিষয়ে? নহয়, আচলতে ইয়াত তোমাৰ প্ৰশ্ন দুটা হ'ল। আজি মানে চাকৰিৰ দুনিয়াত যিটো তুমি কুৱেশ্যন কৰিলা, সেইটোৰ ওপৰত মই কুৱেশ্যন কৰোঁ। চাকৰি সকলোকে লাগে, কাকনো চাকৰি নালাগে? চাকৰি এটা মানে কি হয়, আমাৰ অসমীয়া সমাজখনত বিশেষকৈ চাকৰিৰ প্ৰভাৱটো দেখা পোৱা যায়। কিয়নো আমাৰ মানে বেলেগ কাম কাজ কৰিব অকণমান হেলা লাগে। তো চাকৰিটো হ'লে কি হয়, আপোনাৰ নিশ্চিন্ত মনে থাকিব পাৰি ডিউটি কৰি, তাৰপিছত মাহেকৰ শেষত সুন্দৰ দৰমহাৰে চলিব পাৰি। কিন্তু কথা হ'ল কি, আমাৰ চিন্তাধাৰাবোৰ অকণমান বেলেগ। যিহেতু আমি নাটক বা অভিনয়ৰ লগত জড়িত, বিশেষকৈ নাটক অভিনয় কৰিও মানুহে খাব পাৰে বা চলিব পাৰে। সেইটো নিজৰ আপোনাৰ কি হয়, মেণ্টেলিটিৰ ওপৰত ক্ৰিয়া কৰে। তো এই বস্তুখিনি মোৰ মনৰ ভাৱটো হ'ল মানে যিটো মেণ্টেলিটি এতিয়া মই ভাবি আছোঁ, তেনেকৈ যিটো মানে জগতখনত আজিৰ দুনিয়াত অকণমান চাব গ'লে অকণমান দিগদাৰো হয়। কিন্তু তেনেকৈ আৰু সমূল মানে মিলাই পেলাই তেনেকৈ আমি চলিব লাগিব। নাটকতো চলিব পাৰি, অভিনয় জগততো চলিব পাৰি। অকণমান কিন্তু আপডেট লেভেলটো পাব লাগিব, অকণমান লেভেলটো আপডেট কৰিব লাগিব, তাৰপিছত সুন্দৰকৈ চলিব পাৰিব। আৰু 2 নম্বৰ প্ৰশ্নটো আপুনি কৰিছে, ৰাজনীতিত মোক খুব সক্ৰিয়ভাৱে দেখা পোৱা যায়। হয়,
মই ৰাজনীতিত সক্ৰিয়ভাৱে আছোঁ বা আপোনালোকে জানে। কিন্তু আজি মই ৰাজনীতিৰ ক্ষেত্ৰত মই একো কমেণ্ট কৰিব নোখোজোঁ, কাৰণ কিয় আজিৰ প্ৰেক্ষাপটটো হ'ল যে তুমি এনেকৈ লগ পাইছা বা এনেকৈ মই নাটক অভিনয়ৰ ওপৰত অকণমান তুমি সুধিছা, মই কৈছোঁ তো আজি এইটো বিষয় নহয়। নেক্সট লগ পাম কেতিয়াবা আকৌ নেক্সট আৰু ৰাজনীতিৰ বিষয়ত মই আপোনালোকক ক'ম। আজি কিন্তু ৰাজনীতিৰ ওপৰত বিশেষ মই নকওঁ। মই মোটামুটি আপোনাৰ 2017 চনত পৰা মই মানে অভিনয় জগতত প্লেটফৰ্মত আহিলোঁ। তাৰমানে আগতে আমাৰ যিহেতু লোৱাৰ অসমত ভ্ৰাম্যমান জগতখন বেছিকৈ চলিছিল আৰু আমি চাই পেলাই খুব মানে মোৰ মানে মনত এটা ভাৱ জাগি উঠে, যেতিয়া নাটকখন চাই থাকোঁ, থিয়েটাৰখন চাই থাকোঁ, তেতিয়া মানে ভাৱ হয় যে মই এনেকৈ কৰিব পাৰিম নেকি, এনেকুৱা এটা মোৰ মনত ভাৱ জাগি আছিল। কিন্তু স্কুল কলেজ এইবিলাক ক'তো মই মানে এইবিলাক কৰি পোৱা নাই। তাৰপিছত মই এটা 2017 চনত খবৰ পালোঁ যে আমাৰ গুৱাহাটীত যিটো কাহিলীপাৰাত আছে আপোনাৰ জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ', তাত এটা এড ওলাইছিল যে এমহীয়া প্ৰশিক্ষণৰ কাৰণে চিনেমেটিক এক্টিঙৰ। তো তাত দীপক কুমাৰ ৰয় নামৰ তেখেতে এইটো প্ৰতিনিধিত্ব কৰিছিল আৰু মই খবৰ পাই তেখেতৰ প্ৰতিনিধিত্বত তেখেতৰ সঁহাৰিতে তাতে মই এমহীয়া চিনেমেটিক এক্টিঙৰ ওপৰত এটা পাঠ্যক্ৰম মই আৰম্ভ কৰিলোঁ। কৰি পেলাই সেই যাত্ৰাৰে অসমীয়া টিভি চিৰিয়েলতো মই এনেকৈ অকণমান কাম কৰি চিনেমাটো কৰিলোঁ। কৰি পেলাই আহি এতিয়া নাটকত এক্টিং অভিনয় কৰি আছোঁ।